নমস্কাৰ। তিনিখন বহু বিতৰ্কিত কৃষি আইনৰ বিৰোধিতা কৰি কৃষক সংগঠনসমূহে 8 ডিচেম্বৰত অৰ্থাৎ কাইলৈ ভাৰত বন্ধৰ আহ্বান জনাইছে। কৃষকসকলক সন্মান জনাই বন্ধৰ পূৰ্ণ সমৰ্থন জনাইছে বিশ্বনাথ জিলা কংগ্ৰেছে। পুনৰবাৰ জনাইছো, তিনিখন বহু বিতৰ্কিত কৃষি আইনৰ বিৰোধিতা কৰি কৃষক সংগঠনসমূহে 8 ডিচেম্বৰত অৰ্থাৎ কাইলৈ ভাৰত বন্ধৰ আহ্বান জনাইছে। কৃষকসকলক সন্মান জনাই বন্ধৰ পূৰ্ণ সমৰ্থন জনাইছে বিশ্বনাথ জিলা কংগ্ৰেছে। আনহাতে সমগ্ৰ বিশ্বনাথবাসীকো বন্ধৰ সমৰ্থন জনাবলৈ আহ্বান জনাইছে বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই। উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে পূৰ্ণ সমৰ্থন আগবঢ়ায় বিশ্বনাথ জিলা কংগ্ৰেছে। পুনৰবাৰ জনাইছো, তিনিখন বহু বিতৰ্কিত কৃষি আইনৰ বিৰোধিতা কৰি কৃষক সংগঠনসমূহে 8 ডিচেম্বৰত অৰ্থাৎ কাইলৈ ভাৰত বন্ধৰ আহ্বান জনাইছে। কৃষকসকলক সন্মান জনাই বন্ধৰ পূৰ্ণ সমৰ্থন জনাইছে বিশ্বনাথ জিলা কংগ্ৰেছে। সমগ্ৰ বিশ্বনাথবাসীকো বন্ধৰ সমৰ্থন জনাবলৈ আহ্বান বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰা। উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে পূৰ্ণ সমৰ্থন আগবঢ়াইছে বিশ্বনাথ জিলা কংগ্ৰেছে। কৃষকসকলৰ আয় দুগুণ বৃদ্ধি হোৱাৰ কথা কৈছিল। আজি এই ভাৰত চৰকাৰে কৃষকসকলৰ ওপৰত অৰ্থাৎ তিনিখন কৃষি আইন তেওঁলোকে প্ৰণয়ন কৰিছে। আৰু এই আইনকেইখন হ'ল ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন বিল 2020, ফাৰ্মাৰ্ছ এম্পাৱাৰমেণ্ট এণ্ড প্ৰটেকশ্যন এগ্ৰিমেণ্ট অন প্ৰাইচ এছুৰেঞ্চ ফাৰ্ম ছাৰ্ভিচ বিল 2020, এছেঞ্চিয়েল কমডিটিজ এমেণ্ডমেণ্ট বিল 2020। আৰু এই তিনিখন বিল ইতিমধ্যে লোকসভা আৰু ৰাজ্যসভাত গৃহীত হৈ এই আইনত পৰিণত হৈছে। ভাৰত চৰকাৰে কৃষকসকলৰ যি সমস্যা আছিল এই সমস্যাসমূহক তেওঁলোকে আওকাণ কৰি স্বৈৰাচ্চাৰীভাৱে এই তিনিখন আইন দেশত প্ৰণয়ন কৰিলে। আৰু এই তিনিখন আইন প্ৰণয়ন হোৱাৰ পাছৰ পৰা আজি কৃষকসকলৰ সমস্যা দুগুণে বৃদ্ধি পালে। যি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৃষকসকলৰ আয় দুগুণ বৃদ্ধি হোৱাৰ কথা কৈছিল, আজি এই আইনকেইখন প্ৰণয়ন কৰাৰ বাবে আজি কৃষকসকলৰ স্বাৰ্থৰ পৰিপন্থী এই আইনকেইখনে আজি বণিক গোষ্ঠী, আজি মাল্টিনেশ্যনেল কোম্পানীসমূহক, আজি ডাঙৰ বৃহৎ বণিক গোষ্ঠীসমূহৰহে স্বাৰ্থ পূৰণ কৰিলে। সেয়েহে ইয়াৰ প্ৰতিবাদত হাজাৰ হাজাৰ আজি কৃষকে প্ৰতিবাদ সাব্যস্ত কৰি দিল্লীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে। আৰু চৰকাৰৰ লগতো ইতিমধ্যে তেওঁলোকৰ কেইবালানিও আলোচনা হৈছে। আলোচনাটো কৃষকসকলৰ যি দাবী, এই দাবী চৰকাৰে মানি লোৱা নাই। ফলস্বৰূপে এই আন্দোলন অব্যাহত আছে। আজি সেয়েহে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিয়েও কৃষকসকলে যি অহাকালিলে অৰ্থাৎ 8 ডিচেম্বৰ তাৰিখে যি সমগ্ৰ ভাৰত বন্ধৰ আহ্বান কৰিছে, সেই আহ্বানত আমাৰ পূৰ্ণ সমৰ্থন আছে। আৰু এই আহ্বানৰ প্ৰতি কৃষকসকলৰ এই আহ্বানৰ প্ৰতি বিশ্বনাথবাসী ৰাইজকো আমি আহ্বান কৰিছোঁ যাতে তেওঁলোকেও কৃষকসকলৰ এই দাবীৰ সমৰ্থনত এই বন্ধ সফল কৰি তোলে। আৰু আমাৰ কংগ্ৰেছ কৰ্মীসকলো, বিশেষকৈ আমাৰ মণ্ডল কংগ্ৰেছ কমিটিসমূহে যাতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে তেওঁলোকে নিজৰ নিজৰ মণ্ডলসমূহত পথাৰত গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিবৰ বাবে আমি অনুৰোধ জনালোঁ। ভাৰত চৰকাৰে কৃষকসকলৰ ওপৰত অৰ্থাৎ তিনিখন কৃষি আইন তেওঁলোকে প্ৰণয়ন কৰিছে। আৰু এই আইনকেইখন হ'ল ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন বিল 2020, ফাৰ্মাৰ্ছ এম্পাৱাৰমেণ্ট এণ্ড প্ৰটেকশ্যন এগ্ৰিমেণ্ট অন প্ৰাইচ এছুৰেঞ্চ ফাৰ্ম ছাৰ্ভিচ বিল 2020, এছেঞ্চিয়েল কমডিটিজ এমেণ্ডমেণ্ট বিল 2020। আৰু এই তিনিখন বিল ইতিমধ্যে লোকসভা আৰু ৰাজ্যসভাত গৃহীত হৈ এই আইনত পৰিণত হৈছে। ভাৰত চৰকাৰে কৃষকসকলৰ যি সমস্যা আছিল এই সমস্যাসমূহক তেওঁলোকে আওকাণ কৰি স্বৈৰাচ্চাৰীভাৱে
এই 3খন আইন দেশত প্ৰণয়ন কৰিলে আৰু এই 3খন আইন প্ৰণয়ন হোৱাৰ পাছৰ পৰা আজি কৃষকসকলৰ সমস্যা দুগুণে বৃদ্ধি পালে। যি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৃষকসকলৰ আয় দুগুণ বৃদ্ধি হোৱাৰ কথা কৈছিল, আজি এই আইনকেইখন প্ৰণয়ন কৰাৰ বাবে আজি কৃষকসকলৰ স্বাৰ্থৰ পৰিপন্থী এই আইনকেইখনে আজি বণিক গোষ্ঠী, আজি মাল্টিনেশ্যনেল কোম্পানীসমূহক, আজি ডাঙৰ ডাঙৰ বৃহৎ বণিক গোষ্ঠীসমূহৰহে স্বাৰ্থ পূৰণ কৰিলে। সেয়েহে ইয়াৰ প্ৰতিবাদত হাজাৰ হাজাৰ আজি কৃষকে প্ৰতিবাদ সাব্যস্ত কৰি দিল্লীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু চৰকাৰৰ লগতো ইতিমধ্যে তেওঁলোকৰ কেইবালানিও আলোচনা হৈছে। আলোচনাটো কৃষকসকলৰ যি দাবী, এই দাবী চৰকাৰে মানি লোৱা নাই। ফলস্বৰূপে এই আন্দোলন অব্যাহত আছে। আজি সেয়েহে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিয়েও কৃষকসকলে যি অহাকালিলে অৰ্থাৎ 8 ডিচেম্বৰ তাৰিখে যি সমগ্ৰ ভাৰত বন্ধৰ আহ্বান কৰিছে, সেই আহ্বানত আমাৰ পূৰ্ণ সমৰ্থন আছে আৰু এই আহ্বানৰ প্ৰতি কৃষকসকলৰ এই আহ্বানৰ প্ৰতি বিশ্বনাথবাসী ৰাইজকো আমি আহ্বান কৰিছোঁ যাতে তেওঁলোকেও কৃষকসকলৰ এই দাবীৰ সমৰ্থনত এই বন্ধ সফল কৰি তোলে আৰু আমাৰ কংগ্ৰেছ কৰ্মীসকলো, বিশেষকৈ আমাৰ মণ্ডল কংগ্ৰেছ কমিটিসমূহে যাতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে তেওঁলোকে নিজৰ নিজৰ মণ্ডলসমূহত পথাৰত গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিবৰ বাবে আমি অনুৰোধ জনালোঁ। ভাৰত চৰকাৰে কৃষকসকলৰ ওপৰত আৰু ইয়াৰ লগে লগে PI আপডেটৰ পৰা মই জনক দেখাই বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।